সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ অতিৰিক্ত মুখ্য সচিব চেংচন ডাঙৰীয়ানীয়ে আগবঢ়োৱা আমাৰ প্ৰেজেণ্টেশ্যনটো দেখা পালে। তাত আমি বৰ্তমান বানৰ পৰিৱেশ আৰু ৰাজ্য চৰকাৰে লোৱা ৰিলিফ অপাৰেশ্যনৰ বিষয়ে সুন্দৰ কৰি ব্যাখ্যা কৰা হৈছে আৰু মই ভাবোঁ তাত মই বিশেষ সংযোজন কৰাৰ প্ৰয়োজন নাই, বাট এজ এ স্নেপশ্বট আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে, 90টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে, 2715 ভিলেজ এফেক্টেড হৈছিলে, 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প, 2108টা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ। চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিৱেশ সামান্য হোৱাৰ ফালে আগবাঢ়িছে, যদিও শিৱসাগৰত এতিয়াও 3টা ৰেভিনিউ চাৰ্কেল এফেক্ট হৈ আছে, 63খন ভিলেজ এতিয়াও বান আক্ৰান্ত হৈ আছে। শিৱসাগৰ জিলাত 15টা ৰিলিফ কেম্প এতিয়াও চলি আছে, য'ত নেকি 4188 গৰাকী ব্যক্তি আজিও ৰিলিফ কেম্পত বাস কৰিছে। বিভিন্ন সময়ত মই ৰাজ্যৰ জনসাধাৰণক বানৰ সময়ত আমি কেনেকৈ সহায় কৰিম তাৰ বিষয়ে কেইবাটাও ঘোষণা আমি কৰিছিলোঁ। আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে, 15.86 কোটি টকা, আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব। সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে। শিক্ষা বিভাগে ইতিমধ্যে বিনামূলীয়া পাঠ্যপুথি এই বিদ্যালয়সমূহক আকৌ এবাৰ যোগান ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ ইউনিফৰ্ম, নতুনকৈ আৰু 2 সাজ ইউনিফৰ্ম কিনি দিয়া আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকললৈ 1000, 3000 আৰু 5000 টকাৰ এককালীন সাহায্যও আগবঢ়াইছে। আজি আমি এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয়, খেলা ধূলা কৰা হয়, পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়, তাক যাতে নিয়মীয়া কৰিব পাৰি, আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ। শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ, চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ, যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ, 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যিটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে। 20 আগষ্টৰ আগতে আমি
যোৰহাট আৰু শিৱসাগৰ জিলা, যোৰহাট, গোলাঘাট, বিশেষকৈ ভাদ মাহ আহি আছে। আমাৰ ভাদ মাহটো অসমৰ বাবে, অসমীয়া ৰাইজৰ বাবে খুব গুৰুত্বপূৰ্ণ। তাৰ ঠিক আগতে 20 আগষ্ট তাৰিখৰ আগতে আমি নামঘৰসমূহতো 1.5 লাখ টকা কৰি আমি মুকলি কৰি দিম, যাতে ভাদ মাহৰ নাম প্ৰসংগৰ কাৰণে নামঘৰবিলাকো সাজু হৈ উঠিব পাৰে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 50টাতকৈও অধিক মেচিন ব্যৱহাৰ কৰি ৰাস্তা ঘাটসমূহৰ পৰা ডেব্ৰিজসমূহ মুকলি কৰিছে আৰু আজি প্ৰায়বিলাক ৰাস্তা আমি অন্তত যাতায়াতৰ যিটো মিনিমাম উপযোগী কৰি গঢ়ি তুলিব লাগে, সেই দৃষ্টিৰে তাক মিনিমাম উপযোগী কৰি গঢ়ি তোলা হৈছে। কিন্তু ৰাস্তাবিলাক পাৰ্মানেণ্টলি বনাবৰ কাৰণে পৰৱৰ্তী পদক্ষেপত আমি আৰু ব্যৱস্থা হাতত ল'ব লাগিব। আমাৰ ঠিক বানপানী হোৱাৰ লগে লগে চৰকাৰ, বিভিন্ন ধৰণৰ সংগঠন সকলোৱে ৰিলিফ মেটেৰিয়েল যথেষ্ট শিৱসাগৰ, চৰাইদেউ জিলালৈ লৈ গৈছিলে। কিন্তু ৰাইজে তেতিয়া আমাক কৈছিলে যে আমাক অলপ নগদ টকাৰ প্ৰয়োজন। চাউল আছে, দালি আছে, কিন্তু নগদ টকা নাই কাৰণে আমি ঘৰলৈ উভতি যাব পৰা নাই। ৰাজ্য চৰকাৰে প্ৰায় 4 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে 1 আগষ্ট তাৰিখে 2,500কৈ টকা মুকলি কৰি দিয়ে। পৰৱৰ্তী পৰ্যায়ত আমি 64,891টা পৰিয়ালক 15,000 কৰি 97.34 crores rupees আমি মুকলি কৰি দিওঁ। অৰ্থাৎ 1 আগষ্টত অৰুণোদয় 2,500 টকা আমি প্ৰদান কৰোঁ আৰু তাৰ ঠিক পিছতেই 64,891টা পৰিয়াললৈ আমি 15,000 টকাকৈ আগবঢ়াওঁ। চৰাইদেউ জিলাত 13,997টা, শিৱসাগৰ জিলাত 43,909টা, যোৰহাট জিলাত 5,388টা আৰু গোলাঘাট জিলাত 1,597টা। সৰ্বমুঠ আমি 64,891 পৰিয়ালক আমি 15,000 টকাকৈ মুকলি কৰি দিওঁ। বৰ্তমানেও আৰু 31,212টা পৰিয়ালক এই পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চলি আছে। 31,000 পৰিয়ালক ইতিমধ্যে জিলাসমূহে আইডেণ্টিফাই কৰি লৈছে। শিৱসাগৰত নতুনকৈ 18,772টা, গোলাঘাটত 1,012টা, চৰাইদেউত 7,028টা আৰু যোৰহাটত 4,400টা। এওঁলোকৰ ডিটেইলছ জিলা আয়ুক্তসকলে প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু মই ভাবোঁ যে অহা 2-3 দিনত এই 31,212টা পৰিয়ালৰকো বান সাহায্য প্ৰদান কৰাৰ চূড়ান্ত হ'ব। অৰ্থাৎ দুইটা যদি আমি লগাওঁ, প্ৰায় 1 লাখ পৰিয়ালে এককালীন 15,000 টকা কৰি ৰাজ্য চৰকাৰৰ পৰা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগত আমি হাতত লৈছিলোঁ যে আমাৰ যিটো পাৰ্মানেণ্ট ডেমেজ, তাক আমি কেনেকৈ ৰাইজক সহায় কৰিব পাৰোঁ, পাৰ্মানেণ্ট ডেমেজ যিসকলৰ হৈ আছে তেওঁলোকক কেনেকৈ আমি সহায় কৰাৰ কামত আগবাঢ়িব পাৰোঁ। আৰু ইয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজন আছিলে যে আমি এটা ৰেপিড ডেমেজ এছেছমেণ্ট, অৰ্থাৎ খুব সোনকালে যাতে আমি ৰাইজৰ ডেমেজ এছেছমেণ্ট কৰিব পাৰোঁ আৰু ৰাইজক আমি ক্ষতিপূৰণ দিব পাৰোঁ। 8 তাৰিখে মই যোৰহাটত আছিলোঁ, আমাৰ মন্ত্ৰী বিধায়কসকল আছিলে। আমাৰ উপস্থিতিত ৰাজ্যৰ ৰেভিনিউ অফিচাৰ, জিলা আয়ুক্ত সকলোকে আমি প্ৰশিক্ষণ দিওঁ। আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে এটা পৰ্টেল তেওঁলোকে বনালে, যিটো পৰ্টেলত যাৰ ঘৰ বেয়া
তেওঁলোকৰ ভাঙি গৈছে, আক্ৰান্ত হৈছে তাৰ ফটো ল'ব পাৰি, জিঅ'টেগ কৰিব পাৰি আৰু তেওঁলোকৰ ডেমেজ এছেছমেণ্ট কৰিব পাৰি। 9 তাৰিখে 4খন জিলাৰ 960 গৰাকী শিক্ষকক আমি প্ৰশিক্ষণ দিওঁ যে আপোনালোকে ৰেপিড ডেমেজ এছেছমেণ্ট যাতে কৰিব পাৰে। আৰু ইতিমধ্যে আমি অত্যন্ত আনন্দিত যে এই 960 গৰাকী শিক্ষকে 8,325টা পৰিয়ালৰ ডেমেজ এছেছমেণ্ট ইতিমধ্যে কৰিবলৈ সক্ষম হৈছে। আৰু এই 8,000 পৰিয়ালৰ ডেমেজ এছেছমেণ্ট কৰোঁতে আমি দেখা পাইছোঁ যে প্ৰায় 150 কোটি টকাতকৈ অধিক ইতিমধ্যে ডেমেজ ৰিপৰ্ট আমালৈকে আহিছে। আৰু এইটো মাত্ৰ আৰম্ভ হৈছে, ইট উইল কণ্টিনিউ আপ টু 38 আগষ্ট। তাৰমানে প্ৰায় 50-60 হাজাৰ পৰিয়ালৰ ওচৰলৈকে যাব, প্ৰক্ৰিয়া চলি আছে আৰু আমি ইয়াক 30 আগষ্টৰ ভিতৰত ইয়াক আমি শেষ কৰিব কৈছোঁ। 30 আগষ্টত ইয়াত শেষ হোৱাৰ পিছত আমি এখন ড্ৰাফ্ট লিষ্ট উলিয়াম যে এইকেইটা পৰিয়ালক আমি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আমি সহায় দিব খোজোঁ। ৰাইজে অভিযোগ কৰিব পাৰিব যে এই পৰিয়ালৰতো পানী উঠাই নাছিল, তেওঁলোকে কেনেকৈ টকা পাব, বা এই পৰিয়ালৰ পানী উঠিছিলে তেওঁৰ ঘৰত কিয় এছেছমেণ্ট নগ'ল। 1 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে আমি আৰু এটা এছেছমেণ্ট আৰম্ভ কৰিম যে প্ৰথম পৰ্যায়ৰ এছেছমেণ্টটো কাৰেক্ট হৈছিলে নে নাই। অৰ্থাৎ প্ৰথম পৰ্যায়ৰ শিক্ষকসকলে বা ছাৰ্ভেয়াৰসকলে কাৰোবাৰ এছেছমেণ্ট নকৰিলে নেকি, বা কাৰোবাক ভুল কৰি এছেছমেণ্ট কৰিলে নেকি। অৰ্থাৎ 8 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিটো এছেছমেণ্ট হৈছে, এই এছেছ হোৱা প্ৰত্যেকটো পৰিয়ালৰ ঘৰত ফ্ৰেছ ছাৰ্ভেয়াৰ, এই 960 গৰাকী নহয়, বেলেগ 960 গৰাকী আকৌ এবাৰ যাব। তাৰমানে আমি ডাবল চেক কৰিম যে ক'ৰবাত কোনোবাই ভুল কৰি থৈ গৈছে নেকি। যেতিয়া ডাবল চেকিং হ'ব সেইটো আমি 15 ছেপ্টেম্বৰত শেষ কৰিম, কাৰণ প্ৰথম 1 মাহ লাগিব। ডাবল চেকিং কৰোঁতে আমাক 15 দিনতকৈ বেছি নালাগে। আৰু তাৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াই যেনেকৈ আমি গুণোৎসৱ কৰোঁ, তেনেকৈ গুৱাহাটীৰ পৰা, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা সেই জিলাৰ শিক্ষক নহয়, আন জিলাৰ পৰা আৰু ইনভেজিলেটৰ বা ছাৰ্ভেয়াৰ গৈ 10% এটা ফ্ৰেছ চেকিং কৰিব যে এই যিহেতু ছাৰ্ভেটো কৰিলে, এই ছাৰ্ভেটোত কিবা ভুল আছে নেকি, আৰু 10% ফ্ৰেছ চেকিং কৰিব। কিন্তু যিটো থাৰ্ড চেকিং হ'ব সি জিলাৰ বিষয়া নহয়, সি জিলাৰ বাহিৰৰ বিষয়াই কৰিব। অৰ্থাৎ আমি এটা ফুল প্ৰুফ মেকানিজিম বনাব খুজিছোঁ যাতে কাৰো ওজৰ আপত্তি থাকিব নোৱাৰে। আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যিহেতু ব্লকত আমি আঁৰি দিম, গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহ'ল বা মোৰো ডেমেজ হৈছিল, মোৰ ঘৰলৈকেও আহক। আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰোঁ। আমি আশা কৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ডেমেজত খৰচ কৰাৰ সম্ভাৱনা আছে। যদি এই ধৰণে, কাৰণ মই দেখিছোঁ যে 8000 ডেমেজ এছেছমেণ্ট কৰোঁতেই প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ডেমেজ ৰিপৰ্ট আহিছে। গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই। কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নোসোমায়, কাৰণ এজন ক্ষতি নোহোৱা মানুহৰ নাম সোমালে আন 10 জনেও নিজৰ নাম সোমাবলৈ চেষ্টা কৰে, ফলত গোটেই প্ৰক্ৰিয়াটোৱে ব্যাহত হৈ যায়। মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটবাসী ৰাইজক আহ্বান জনাম যাতে এই গোটেই প্ৰক্ৰিয়াটোত
আমাক যাতে তেখেতসকলে সহায় কৰে, যাৰ ক্ষতি হোৱা নাই তেওঁলোকে যাতে ছাৰ্ভেত অংশগ্ৰহণ নকৰে, আৰু যাৰ ক্ষতি হৈছে তেওঁলোকে যাতে নিশ্চিতভাৱে ছাৰ্ভেত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত আমাৰ আৰু এটা প্ৰচেষ্টা আছে। আপোনালোকে জানে যে কেইবাটাও অঞ্চল আছে, নেপালী খুটি, কমল বস্তি, কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে। বিশেষকৈ নেপালী খুটি, কমল বস্তি, আমাৰ ৰেলৱে ষ্টেচন আছে, তাত আৰু এখন মই গৈছিলোঁ, বামুণ পুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছোঁ যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্ততঃ প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। তেতিয়া আমি ভাল কৰি ভৱিষ্যতৰ কাৰণে আমি মডেল হাউচিং তাত কৰাৰ চিন্তা কৰিব পাৰোঁ। ইতিমধ্যে আমাৰ এনেকুৱা কেইবাটাও মডেল হাউচিং কলনী আমি অসমত বনাইছোঁ। বিশেষকৈ নাহৰকটীয়া সমষ্টিত আমি খুব ডাঙৰ মডেল হাউচিং কলনী বনাইছিলোঁ। গতিকে তেনেকুৱা চিন্তাও ৰাজ্য চৰকাৰৰ আছে। ইয়াৰ লগতে আমাৰ কিছুমান ব্যক্তি, বিশেষকৈ সেই অঞ্চলবিলাকত বহুত বেছি গোধন নষ্ট হৈছে। আমি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগতো আলোচনা কৰি আছোঁ যে তাতে আমি নতুন কৰি ৰাইজক গোধন দি মিল্ক প্ৰচেছিং চেণ্টাৰ কৰি সেই অঞ্চলবিলাকক আমি দুগ্ধ উৎপাদনৰ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ নেকি। আমি লং টাৰ্ম এটা ৰিলিফ আৰু ৰিহেবিলিটেশ্যনৰ কামতো আমি লাগি আছোঁ। ইয়াৰ উপৰিও দিখৌ নদীৰ কাষত দিখৌ নদীৰ বান ৰোধ কৰাৰ কাৰণে পাৰ্মানেণ্ট ব্যৱস্থা, শিৱসাগৰৰ পাণবেচাৰ দৰে অঞ্চলৰ যিটো সদায় প্ৰত্যেক বছৰে বানপানী হয়, সেই বানপানীক কি ধৰণে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণেও ৰাজ্য চৰকাৰে ইতিমধ্যে সমান্তৰালভাৱে কামত আগবাঢ়িছে। ইয়াৰ ভিতৰত আপোনালোকে জানে যে জেৰেঙা পথাৰৰ দৰে অঞ্চলত পানী সদায়ে জমা হৈ থাকিছিলে। আমি গৈ দেখিছিলোঁ যে বিভিন্ন সময়ত আমাৰ জনসাধাৰণৰ বিস্ফোৰণৰ কাৰণেই হওক বা প্ৰাকৃতিক কাৰণতে হওক বহুত নদী উপনদীৰ স্বাভাৱিক গতিপথবোৰ বন্ধ হোৱাৰ কাৰণেও বানপানীৰ পিছতো ৱাটাৰ লগিঙৰ সমস্যাটো বহুত দিনলৈ থাকি যায়। যোৱা কেইটামান দিনত আমি নামদাং নৈৰ স্বাভাৱিক গতিপথ ঘূৰাই অনাৰ বাবে চেষ্টা কৰিছিলোঁ আৰু ইয়াৰ ফলত জেৰেঙা পথাৰত পানী দ্ৰুত গতিত কমাও আমি লক্ষ্য কৰিছোঁ। গতিকে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিবিলাক নদী উপনদী স্বাভাৱিক কাৰণত বন্ধ হৈ গৈছে, চেনেলবিলাক বন্ধ হৈ গৈছে, তাকো আমি কেনেকৈ ৰিজুভিনেট কৰিব পাৰোঁ তাৰো আমি এটা দীৰ্ঘকালীন প্ৰচেষ্টা আমি হাতত ল'ম। আজি মই আপোনালোকৰ জৰিয়তে ৰাইজক আশ্বাস দিব খোজোঁ যে এইবাৰ বানপানীত মৃত ব্যক্তিসকলকো আমি আন বছৰত 4 লাখ টকাকৈ আগবঢ়াওঁ পৰিয়ালক। এইবাৰ আমি 9 লাখ টকাকৈ আগবঢ়াইছোঁ। গোটেই অসমতে, অকল শিৱসাগৰ চৰাইদেউ বুলি নহয়, প্ৰতিগৰাকী ব্যক্তিকে আমি সহায় কৰাৰ চেষ্টা কৰিছোঁ। অৰ্থাৎ চৰকাৰে প্ৰণালীবদ্ধভাৱে বান আক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু মই আশা কৰোঁ যে সকলোৰে প্ৰচেষ্টাত আমি লং টাৰ্ম ৰিলিফ, অকল শ্বৰ্ট টাৰ্ম নহয়, আমি লং টাৰ্ম ৰিলিফ ৰিহেবিলিটেশ্যনৰ কাৰণেও আমি যি ব্যৱস্থা লৈছোঁ তাত আমি এটা সহায় পাব পাৰোঁ। আন এটা আপডেট হৈছে যে এইবাৰ ৰাইজৰ সহায় সহযোগিতা বিভিন্ন NGO, বিভিন্ন ব্যক্তি, বিভিন্নজনে বিভিন্ন ধৰণে শিৱসাগৰ চৰাইদেউত গৈ ৰাইজক সহায় কৰিছে।
আৰু সমান্তৰালভাৱে এইবাৰ অভাৱনীয়ভাৱে কেতিয়াও মই দেখা নাছিলোঁ অভাৱনীয়ভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিটো ৰাইজে বৰঙণি আগবঢ়াইছে এই পৰ্যন্ত অকল মাইক্ৰ' ডনেশ্যনে 26,267 জন ব্যক্তি আগবঢ়াইছে 10 টকা 5 টকা 100 টকা যোনে যেনেকৈ পাৰে মই অকল মাইক্ৰ' ডনেশ্যন কৈছোঁ মাইক্ৰ' ডনেশ্যনে এতিয়ালৈকে 26,000 ৰাইজে আগবঢ়াইছে অকল অসমৰে নহয় ভাৰতৰ বিভিন্ন জাগাৰ পৰা এই মাইক্ৰ' ডনেশ্যনো আহিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিতে অভাৱনীয় সংখ্যা যে 142 কোটি টকা এই মুহূৰ্তলৈকে জমা হৈছে আৰু বহুত প্ৰায় 900 ব্যক্তিয়ে মোৰ সময় বিচাৰিছে যে আমি দান বৰঙণি আগবঢ়াব খোজো মুখ্যমন্ত্ৰী আমাক অলপ সময় দিয়ক মই নাজানো যে কিমানখিনিক মই নিজে লগ কৰিব পাৰিম কিন্তু প্ৰথমবাৰ এনে অদ্ভুত এটা উৎসাহ ৰাইজৰ মাজত দেখা দিছে যিটো এটা পজিটিভ বুলি আমি ক'ব পাৰোঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম সেই ধৰণে আমি চিন্তা কৰি থৈছোঁ আৰু এই গোটেই আঁচনিবিলাকত য'ত য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি নাপায় তাত আমি CM ৰিলিফ ফাণ্ডৰ পৰা আৰু য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি পায় তাত চৰকাৰৰ পৰা এই দুইটা ফাণ্ডক আমি একেলগ কৰি আমি এই পুনৰ সাহায্য অভিযানত আমি নামি পৰিছোঁ আৰু আমি আগবাঢ়ি যাম 15 তাৰিখৰ পিছত আমি ইতিমধ্যে আৰু এটা কামত নামিছোঁ যে অসমৰ বানপানীৰ বিভীষিকা আচলতে তাক আমি বানপানী পাৰ হৈ যোৱাৰ পিছত আলোচনা নকৰোঁ এইবাৰ আমি বহুতবিলাক ভিডিঅ' আমি কেপচাৰ কৰি থৈছিলোঁ যাতে এই বিভীষিকা আমি বিমল ওপৰত আমি ৰাষ্ট্ৰীয় পৰ্যায়তো আমি দেখাব পাৰোঁ যাতে অসমৰ বানৰ আমি ৰাষ্ট্ৰীয় সমাধান বিচাৰিব পাৰোঁ সেইকাৰণে এইবাৰ আমি বহুত কেইটা ডকুমেণ্টেশ্যন কৰিছোঁ অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান বিচাৰি আৰু ৰাষ্ট্ৰীয় সমাধান কেনেকৈ হ'ব যেতিয়া দেশৰ আটাইতকৈ ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাকে ৰুৰকিৰ পৰা আৰম্ভ কৰি IIT সকলোৱে নিজৰ নিজৰ ফিডবেক দিব পাৰে আৰু সেই দিশতো এইবাৰ আমি কাম কৰিছোঁ যে আমাৰ টকা পইচা আছে আমাক সলিউশ্যনৰ ৰাস্তা লাগে আমি কোন ৰাস্তা দি গ'লে সলিউশ্যন আনিব পাৰিম সেই দিশতো এইবাৰ আমি কাম কৰিম 15 তাৰিখৰ পিছত এই বিষয়েও আমি লোৱা পদক্ষেপ আপোনালোকক কিছু অৱগত কৰিম এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মই উত্তৰ দিব পাৰিম কিন্তু তাৰ আগতে মই আপোনালোকক বেংক আৰু ইন্স্যুৰেন্সৰ ক্ষেত্ৰতো কেইটামান তথ্য দিব খুজিছোঁ আমাৰ শিৱসাগৰ আৰু চৰাইদেউ যোৰহাট গোলাঘাট জিলাত আমাৰ 20টা ইন্স্যুৰেন্স কোম্পানীয়ে কাম কৰে এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইন্স্যুৰেন্স ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইন্স্যুৰেন্স বিচাৰিছে আৰু ইন্স্যুৰেন্স কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে সেটেল কৰিছে মই শিৱসাগৰ চৰাইদেউ ৰাইজক আহ্বান জনাম যোৰহাট গোলাঘাটৰ ৰাইজক আপোনালোকে যেন ইন্স্যুৰেন্স ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক কাৰণ যিমানে দেৰিকৈ কৰিব ঘৰটোৰ চাফা হৈ যাব প্ৰমাণবিলাক নোহোৱা হৈ যাব এতিয়ালৈকে 20টা ইন্স্যুৰেন্স কোম্পানী এক্টিভ হৈছে তাৰ ভিতৰত মই দেখিছোঁ যে 1700 গৰাকী ব্যক্তিহে এতিয়ালৈকে ইন্স্যুৰেন্স ক্লেইম কৰিছে এই সংখ্যাটো বাঢ়িব লাগে ইন্স্যুৰেন্স কোম্পানীবিলাকেও আমাৰ লগত যোগাযোগত আছে যে আমাক যিমান ক্লেইম কৰে সিমান ভাল আমি ক্লেইম সেটেল কৰাৰ কাৰণে আগ্ৰহী সেই ক্ষেত্ৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক আহ্বান জনাম যেন আপোনালোকে ডেমেজ ক্লেইম আৰম্ভ কৰক ইন্স্যুৰেন্স ক্লেইম আৰম্ভ কৰক মই আকৌ এবাৰ কৈছোঁ যে এতিয়ালৈকে 1703 গৰাকী ব্যক্তিয়েহে এই আবেদন আগবঢ়াইছে বেংকৰ ক্ষেত্ৰত এতিয়ালৈকে আমাৰ 2,27,993 জন বৰুৱাৰ আছে যোনে লোন লৈছে এতিয়ালৈকে মাত্ৰ 319খন এপ্লিকেশ্যনহে আহিছে মৰেটৰিয়ামৰ কাৰণে আৰু গোটেইকেইখন এপ্লিকেশ্যন ইতিমধ্যে বেংকে একচেপ্ট কৰি লৈছে
গতিকে মই যাৰ লোন আছে মৰেটৰিয়াম লাগে তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে 30 আগষ্টলৈকে সময় আছে গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইন্স্যুৰেন্স ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম আপোনালোকে এটো ভাবিব পাৰে যে আবেদন কিয় দিব লাগে সকলোকে দি দিয়ক এই কাৰণে সকলোকে দিব নোৱাৰি কাৰণ জিলা কেইখনত সকলো মানুহ ইম্পেক্ট হোৱা নাই আৰু বহুত অঞ্চলত পানী উঠাও নাই আৰু কাৰোবাৰ ডেমেজ 30% আছে কাৰোবাৰ 90% আছে গতিকে ইন্স্যুৰেন্স একৰ্ডিং টু ডেমেজ হয় সেই কাৰণে সকলোৱে যাতে ব্যক্তিগত আবেদনবোৰ কৰে 30 আগষ্টলৈকে সময় আছে লোন মৰেটৰিয়ামৰ কাৰণে আবেদন কৰা আৰু ইন্স্যুৰেন্স ক্লেইম কৰা মুখ্য সচিবে বেংক আৰু ইন্স্যুৰেন্স কোম্পানী বিলাকৰ লগত প্ৰতি 3 দিনতে আমি বহি আছো গতিকে যিমান ক্লেইম কৰে আমি সিমানে ৰাইজক সুবিধা দিব পাৰিম মই আপোনালোকৰ জৰিয়তে ৰাইজলৈও এই ক্ষেত্ৰত বিনম্ৰ আহ্বান জনাইছো যাৰ যোনে যি ইন্স্যুৰেন্স কৰিছে কোনোবাই হাউচিং কৰিছে কোনোবাই ঘৰ কৰিছে কোনোবাই দোকান কৰিছে নাই তেনেকুৱা নেচাৰেল কেলামিটি বুলিয়েই পাব ইন্স্যুৰেন্স যদি থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কৰি থৈছে তেতিয়াতো নাপাব যদি এখন গাড়ীৰ ফুল ইন্স্যুৰেন্স আৰু থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কোনোবাই যদি ইন্স্যুৰেন্স থাৰ্ড পাৰ্টি কৰি থৈছে ফুল ইন্স্যুৰেন্স গাড়ীখনৰ কৰা নাই তেতিয়াতো ইন্স্যুৰেন্স কোম্পানীয়ে নিদিয়ে কিন্তু বানপানী বুলিয়েই স্পেচিয়েলি দিব খুজিছে আৰু সকলো আগ্ৰহী মাত্ৰ আবেদন কৰিব লাগে আৰু আবেদন কৰিলে আমিও মনিটৰ কৰি থাকিম মাত্ৰ 1700 জন ব্যক্তি আবেদন কৰিছে আবেদন কৰাতটো কোনো বাধা নাই যিমান আবেদন কৰিব মনিটৰ কৰিব আমাৰ সুবিধা হ'ব আমাৰ 2,27,993 টা বৰোইং একাউণ্ট আছে গোটেই কেইখন ডিস্ট্ৰিক্টত চৰাইদেউত আছে 41,000 একাউণ্ট শিৱসাগৰত 1,05,000 যোৰহাটত 34,000 গোলাঘাটত 46,000 এতিয়ালৈকে এপ্লিকেশ্যন কৰিছে অনলি 319 আৰু গোটেই কেইটা বেংকে মানি লৈছে ইতিমধ্যে গতিকে যিমানে আবেদন কৰে আমি সিমানে ভাল পাওঁ এইটো হল মৰেটৰিয়ামৰ কাৰণে আৰু ইন্স্যুৰেন্স ক্লেইম ৰিচিভ হৈছে 1703 কিন্তু মই ভাবো যে আৰু আহিব লাগে যিমান আহে সিমানে ইন্স্যুৰেন্স কোম্পানী বিলাকে টাইমলি ডিসপোজেল কৰিব তেওঁলোকে ইভেন ভিডিঅত কথা পাতিও কৰিব যদি গাড়ী মটৰ বহুত ভিতৰত আছে এজেন্ট যাব নোৱাৰে ইভেন ভিডিঅত ফটো চাইও তেওঁলোকে ক্লেইম সেটেল কৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে Mr. Chief Minister, if you can give a brief on the current status of the flood situation and the long-term measure basically taken by the government. Look, you have seen that because of measures taken by the government, this time also we have not seen flood in area where usually floods happen. There is no flood in Nalbari, there is no flood in Baksa, there is no flood in Bajali, there is no flood in Bishwanath, Bipuria, small damage in Dhemaji, Lakhimpur, Golaghat district only. So that 4 district is a big catchment area for talent, be it education, be it sports, be it culture. Because Assamese civilization, a huge journey was started from those areas. So I think we have lot of talent in that 4 district and we know it also. As I told you, we are discussing Janmani, but even Lovelina, Nayanmani, Bhogeshwar Boru, everybody is from that 4 district. So that is a huge catchment area for talent and we will continue to pursue. Sir, আপুনি যেটা নেপালী খুটিত গৈছিল আপুনি তাত গাৰ্ডৱালৰ কথা কৈছিল আৰু টেঙা হোলাটো গৈছে টেঙা হোলাটো গাৰ্ডৱাল হয়তো আপোনাক ৰিকুৱেষ্ট কৰিছে সেই প্ৰসেসটো আপুনি কি চিন্তা কৰিছে ৰাইজে গাৰ্ডৱাল বুলি কৈছে মই ৰাইজক হেতু সময়ত কবই লাগিব যে কৰি দিম বুলি কিন্তু এটো এটা বৈজ্ঞানিক সমাধান লাগিব গাৰ্ডৱাল লাগিব বা আন কিবা ব্যৱস্থা লাগিব গতিকে এতিয়া ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট তাত যাব
যিয়ে সলিউশ্যন দৰকাৰ গাৰ্ড ৱাল বুলিতো এনেকৈ এখন ৱাল বনালেতো পানী ৰখাব নোৱাৰিব তাত ফ্লাড প্ৰটেকশ্যন আৰু বহুত মেজাৰ্ছ লাগিব চ' উই আৰ ৰেডি টু ডু ইট গতিকে আমি কৰিম এই ছেপ্টেম্বৰ অক্টোবৰত পানীটো শুকালেই আমি টিমবিলাকক পঠিয়াম যে কেনেকৈ জেগাবিলাকত ভৱিষ্যতে এনেকুৱা পানী নামি আহিলে আমি বচাব পাৰোঁ এই গাৰ্ড ৱালখন আমি আগতেই দিছিলোঁ তেতিয়া আমি মাটি ল'ব নোৱাৰিলোঁ আমি বহুত চেষ্টা কৰিছিলোঁ তাত তেতিয়া আমি মাটি ল'ব নোৱাৰিলোঁ সেইকাৰণে সেই প্ৰজেক্টটো নহ'লগৈ গভৰ্ণমেণ্ট ক'লৈ যাব দৰকাৰ নাই অলৰেডিতো তেওঁলোকে পোৱা আৰম্ভই কৰিলে ইউনিফৰ্ম পালে ষ্টুডেণ্টবিলাকে পুঁজি পালে বিনামূলীয়া পাঠ্যপুথি পালে 15,000 টকা পালে অংগনবাদী টকা পালে স্কুলৰ টকা পালে নামঘৰৰ টকা পালে গতিকে একেবাৰে আশা কৰা মতে নহয় কিন্তু চৰকাৰৰ সীমিত পুঁজিৰে আমি যি কৰিব পাৰোঁ আমি ৰাইজৰ পদূলিতে কৰাৰ চেষ্টা কৰি আছোঁ যাতে ৰাইজে দৌৰাদৌৰি কৰি থাকিব নালাগে আপুনি উল্লেখ কৰিছিলে 8,000 পৰিয়ালৰ এছেছমেণ্ট কৰোঁতে প্ৰায় 150-200 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি গম পোৱা গৈছে এতিয়া প্ৰায় 1 লাখ পৰিয়াল নিশ্চয় হ'ব এই গোটেই পুঁজিখিনি কেনেকৈ কি কৰা হ'ব কেন্দ্ৰীয় চৰকাৰে আমাক সহায় কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে তহঁতি ভালকৈ এছেছমেণ্ট কৰ যি পুঁজি লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব গতিকে পুঁজিৰ কোনো অসুবিধা ৰাজ্য চৰকাৰে সন্মুখীন নহয় খালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটাই কৈছে যে যাৰ হোৱা নাই তেওঁলোকৰ নাম আহিব নালাগে সেইকাৰণে 3টা লেয়াৰত চেকিং কৰিব দিছে প্ৰথম এটা ছাৰ্ভে হ'ল ছেকেণ্ড ছাৰ্ভে হ'ল থাৰ্ড ছাৰ্ভে হ'ল আৰু পৰ্টেলটো তেখেতসকলে আমাক দিছিলে যে পৰ্টেলত কৰ ফটাফট হৈ যাব গতিকে আমাৰ টাৰ্গেট আছে যে পূজাৰ আগতে আমি যাতে মানুহক সহায় কৰিব পাৰোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেনেকৈ হওক আমাক হাত খুলি সহায় কৰিব বাট উইদিন দ্য নৰ্মছ যিটো আমাৰ PDNA নৰ্মছ আছে SDMA নৰ্মছ আছে উইদিন দ্য নৰ্মছ যিমান পুঁজি লাগে তেওঁলোকে আমাক সহায় কৰিব টাকাত ডেমেজ হৈছে তাতো চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক কিমান কিবা ওলাই এছেছমেণ্ট ওলাইছে মই এতিয়ালৈকে আমি এছেছমেণ্ট কৰিব তাত পৰা নাই কাৰণ এতিয়া সম্ভৱো নহয় কিন্তু যিখন ৱালৰ কথা কৈ আছে গাৰ্ড ৱাল অকল সেইখন বনাব গ'লে 150 কোটি টকা লাগিব কিন্তু আমিতো হাৰি নাযাওঁ যি আছে আমি কৰি ল'ম আমি 2খন জিলাকে আমি নতুন ৰূপত সজাই তুলিম গতিকে লগত মই আৰু এটা কথা ক'ব পাহৰিলোঁ এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যিসকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ 50 লাখ দিলোঁ গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে যাতে ৰিপিটেশ্যন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশ্যন হ'ব গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব মই চাওক অসমীয়া মানুহটো সংবেদনশীল অসমীয়া মানুহে এইটো কাম কেতিয়াও নকৰে আৰু ডেফিনেটলি অসমীয়া মানুহে যদি কালেক্ট কৰিছে দিবই কিন্তু এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাটো কোনো বাধা নাই যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে NGO হওক
বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্ততঃ গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই এইটোৱে কৈছোঁ যে 72 একাউণ্টছ আমি আইডেণ্টিফাই হৈছে আমাৰ পুলিচে আৰু আইডেণ্টিফাই কৰি আছে তেওঁলোকৰ যিটো চাইবাৰ চেল আছে আৰু আইডেণ্টিফাই কৰাৰ ভিতৰত মই কিছুমানক দেখিছোঁ কিছুমানে কাম কৰিও আছে তোলা মানে যে বেয়া সেইটো ক'ব নোৱাৰি কিন্তু যিকেইজনে সঁচাই সহায় কৰিছে তেওঁলোকক সন্মান জনোৱাটোতো আমাৰ দায়িত্ব আৰু কৰ্তব্য যোৱা আপোনালোকে জানে যে জেৰেঙাৰ পানীখিনি ওলাই যোৱা লিংকটো আছিলে নামদাং নদী ৰূপহী পথাৰ এতিয়া নামদাংখন বন্ধ হৈ গৈছিলে বিভিন্ন জায়গাত যোৱা 10 দিন ধৰি আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই দিনে ৰাতিয়ে পৰিশ্ৰম কৰি নামদাং নদীটোক অলপ হ'লেও পাম্পিং কৰি এটা ব্যৱস্থালৈকে নিব পাৰিছে বিমল বৰা ডাঙৰীয়াৰ আগ্ৰহ যে যিখিনি ৰাইজে লগ লাগি কৰিলে ইয়াৰ পিছত যদি চৰকাৰে কামখিনি কৰিব পাৰে খুব ভাল কৰি চেনেল মেচিন ড্ৰেজাৰ লগাই তেতিয়ালে জেৰেঙা আৰু ৰূপহী পথাৰৰ পানী জমা হৈ নাথাকিব গতিকে এইটো এটা ভাল কাম হ'ল আপোনালোকে জানে ৰুদ্ৰসিংহই নামদাং হিলখাকো বনাইছিলে নামদাং নদীখন একেবাৰে বহুত পুৰণা নাই আজি 40 বছৰৰ পৰা নদীখন মৰি গৈছিলে আৰু এনেকুৱা বহুত জায়গাত বহুত আমি চেনেল ৰিজুভিনেশ্যন কৰিলে পানীটো হ'ব কিন্তু পানীটো জমা হৈ নাথাকিব ছাৰ আৰু এটা কথা এড কৰিব বিচাৰিছোঁ যে আৰবান ফ্লাডৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটীত কেইবাটাও অঞ্চল খুব কম বৰষুণতে বহুত পানী হোৱা দেখা গৈছে কিবা ব্যৱস্থা গ্ৰহণৰ ইয়াৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে দিছপুৰৰ আশে পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশ্যন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয় তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ল'লোঁ ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি চাফা কৰা আৰম্ভ কৰিলোঁ ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দুখ দিলেও নহ'ব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে এতিয়ালৈকে 150 কোটি কৰিছে কিন্তু আমি কৈছোঁ আমাক বেছি টকা লাগিব আৰু এটা চেনেলৰ কাৰণে NDMAও আমাক তাত টকা দিছে কাম আৰম্ভ হৈছে অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব আমাৰ লখৰা সাইডটো মুখ্যমন্ত্ৰী মহোদয় আমাৰ এতিয়াও মনত আছে 2006 চনতে আপুনি তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী থাকোঁতে দিছিল যে প্ৰত্যেক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মাষ্ট আৰু বাইলজতো আছে কিন্তু পৰৱৰ্তী সময়ত
গ্ৰীণ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোনো এটা বিল্ডিং বা কোনো এটা ক্ষেত্ৰত নহ'ল। চাওক, গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে এটা ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পৰা অহা পানী। নহ'লে আমি ইমান সহ্য কৰিব নালাগিলেহেঁতেন, যিটো আমি কৰি আছোঁ। কিন্তু সকলো মেঘালয়ক দোষ দিলে নহ'ব, আমাৰ নিজৰো বহুত কৰণীয় আছে। ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাওঁ, কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে। চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জেগাত আছে। কণ্ট্ৰেক্টৰসকলে যেতিয়া ড্ৰেইন বনায়, ইঞ্জিনিয়াৰসকলে নাচায় কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয়। ফাইনেলি আমি এইটোও চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েলবিলাক কাৰ, সেইবিলাকটোতো চৰকাৰে জমা নকৰে তাতে। গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা চিভিক আন্দোলনৰ প্ৰয়োজন আছে, যে ৰেইন হাৰ্ভেষ্টিং কৰক, ড্ৰেইনত আমি বস্তু নেপেলাওঁ, আমি মানে ইট শুড বি এ মুভমেণ্ট। কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম। সৰু জেগা এখনত ইমান মানুহ বাস কৰে, চাৰিওফালে পাহাৰ। আপোনালোকে চাওক, নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে। গোটেইটো গুৱাহাটীখন পাহাৰেই ঘেৰি ৰাখিছে। গতিকে পানীটো নামি আহে, ফৰেষ্ট কাভাৰো কমি কমি গৈ আছে, তাকোতো আমি দেখা পায়ে আছোঁ। কিন্তু কাক ক'ত কেনেকৈ আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে। সেইকাৰণে চাওক, তেখেতক তেওঁ হিচাপ কৰিলে কি কৰিব? তেওঁ 20,000 মান ৰাইজৰ দলৰ মানুহৰ নাম দি দিব, ক'ব এওঁবিলাকে মোক 10 টকা 15 টকা 20 টকাকৈ দিছে বুলি। গতিকে তেওঁ নিজ গুণেৰে মহিয়ান এগৰাকী ব্যক্তি। গতিকে তেওঁ নিজৰ কাম কৰি থাকক, তাত আমি ইণ্টাৰফেয়াৰ কৰিব নালাগে। কাৰণ আপোনালোকে দেখুৱালে তেওঁ চুইমিং কৰিছে, আপোনালোকে MLA চুইমিং কৰিছে। তেতিয়া ময়ে সুধিলোঁ তেওঁক, ভাই চুইমিংটো কিয় কৰিছিল? তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে। কিন্তু সেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে সাঁতুৰি সাঁতুৰি মানুহক উদ্ধাৰ কৰি আছে। তেওঁ মোক নিজে ক'লে যে মোক ধাক্কা মাৰি দিলে, মই পৰি গ'লোঁ। আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণেও তেওঁ এটা সাঁতুৰিছে। গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টিৰ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে। তাত বেয়া পোৱাটো কোনো কথা নাই। তেওঁ কাৰোবাক মই দেখি আছোঁ যে মই 2,000 দিলোঁ, 3,000 দিলোঁ, আৰু 50 লাখ দিলে 1,000 দিব পাৰিম। নিজৰ মতে চেষ্টা কৰিছে আৰু দিয়াটোতো হয়, কাৰোবাক দিছে। গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই। তেওঁ য'তে গৈছে, হাগ্ৰামা মহিলাও গৈছে, অখিল গগৈকে লগ কৰিছে, ময়ো গৈছোঁ, অখিল গগৈক লগত লৈছোঁ, নাজিৰাত গৈছোঁ, ময়ূৰ বৰগোহাঁইক লগত লৈছোঁ। কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেণ্টলি আছে, কালিহে আহিছে। গতিকে আমি কোনো মানুহৰ লগত এইটো সময়ত ৰাজনীতি কৰিব খোজা নাই। আৰু অখিল গগৈওতো কষ্ট নকৰা বুলি মই নকওঁ, ডেফিনেটলি কষ্ট কৰি আছে আৰু সকলোৱে কৰি আছে। গতিকে ইয়াত আৰু পলিটিক্স আনিব নালাগে। ছাৰ, সিদিনা পাণবেচাত যাওঁতে আপুনি পাণবেচাৰ পানীটোৰ সমস্যা সমাধানৰ কথা আপুনি মানুহখিনিক কৈছিল। বিমল বৰা ডাঙৰীয়া তাত যথেষ্ট লাগি আছে, নিশাও তেওঁ তালৈ গৈছে। বিমল বৰাই মোক জনাইছে যে তাত এটা IIT গুৱাহাটীয়ে 45 কোটি টকাৰ এটা প্ৰকল্প বনাই দিছিলে। কিন্তু তাত ভৰলুৰ দৰে চুইচ গেট আদি লগাব লাগিব। খুব এটা মানে এনুৱেল ৰেকাৰিঙেৰে সৈতে কৰিবলগীয়া কাম। মই আগত দেখা নাছিলোঁ। এতিয়া ONGCৰ পাম্পেৰে বিমল বৰা ডাঙৰীয়াই চেষ্টা কৰি পেলাই 1 লাখ লিটাৰ ওলাই গৈ আছে পাৰ মিনিটত। কিন্তু পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে তাত ভৰলুৰ দৰে চুইচ গেট এণ্ড পাম্প লগাব লাগিব। গতিকে বানপানীৰ পিছত এদিন মই যাম, কাৰণ সিদিনাখনতো ৰাইজক সহানুভূতিৰ কাৰণে গৈছোঁ বা ৰাইজৰ লগত যে আমি এক হৈ আছোঁ তাক দেখুৱাবৰ কাৰণে গৈছোঁ। কিন্তু ছেপ্টেম্বৰ মানত মই আৰু এবাৰ গৈ ইঞ্জিনিয়াৰসকলৰ লগত গৈ মই নিজেও লাগিম। আৰু মই ভাবোঁ যে জলসম্পদ মন্ত্ৰী এইবাৰ শিৱসাগৰ, গতিকে স্কিমবিলাক হৈ যাব। চব এই গোটেই সহায়বিলাক কোনে কি কৰিছে কেইটামান দিন পিছতহে আমি গম পাম, যেতিয়া আমি সন্মান জনাব খুজিম। গতিকে কোনে কাক সহায় কৰিছে এতিয়ালৈকে এইবিলাক ৰিলত আছে।
যেতিয়া আমি SDOৰ পৰা ৰিপৰ্ট ল'ম, চাৰ্কুল অফিচাৰৰ পৰা ৰিপৰ্ট ল'ম, কাৰণ আমিতো সন্মান সকলোকে জনামেই, গতিকে তেতিয়াহে আমি গম পাম যে কোনে কাক সহায় কৰিছে। এতিয়ালৈকেতো চবেই গৈছে আহিছে, কিন্তু কিমানে কৰিছে কিমানে নাই কৰা, কিন্তু যিসকলে সঁচাই সহায় কৰিছে তেওঁলোকতো সকলোৰে চকুৰ আগতেই আছে নহয়। এতিয়া মই যে ক'লো 71 জনে উঠাইছে, তাৰেতো 20 গৰাকীমানক ৰাইজে মানুহৰ মাজত দেখিয়ে আছে, গতিকে সকলোকেতো বেয়া বুলি ক'ব নোৱাৰি। খালি আমিও ৰাজনীতি কৰা নাই ইন দ্য নেম অফ ফ্লাড, আৰু মই ভাবোঁ যে কোনেও ৰাজনীতি কৰিব নালাগে, আৰু এইটো একদম নন পলিটিকেলি চাব লাগে। বেলেগ সময়ত হ'লে মই এইবিলাকত কমেণ্ট দিলোঁহেঁতেন, কিন্তু এতিয়া মই এইকাৰণে কমেণ্ট দিব পৰা নাই, কিজানি 2জন মানুহে সহায় পাইছেই, গতিকে মইনো নাজানাকৈ কিয় কৈ দিওঁ যে এইটো পলিটিকেল বুলি। গতিকে লেট আছ ৱেইট, আৰু নিজে নিজে ৰাইজেও গম পাব, আৰু ৰাইজেওতো বহুত মানুহক মাতি আনি সন্মান জনাব যে আপুনি মোক সহায় কৰিছিল বিপদৰ সময়ত। আৰু অসমীয়া মানুহটো এইবিলাকততো সদায় আগত থাকে, যোনে সহায় কৰিছিল তাক কৃতজ্ঞতা জনোৱাত, অভিনন্দন জনোৱাত। আমাৰ ৰাইজটো ক'তোতো পিছ হুকি নাহে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কৈছে যে ৰাজনীতি কৰিব বিচৰা নাই, কিন্তু আমি যদি চাওঁ অখিল গগৈ আপোনাৰ ভালকেই কথা কৈছে, কিন্তু বিমল বৰা যি 19 তাৰিখৰ পৰা লাগি আছিল তেওঁৰ বিৰুদ্ধে সদায় এটা কিবা নহয় কিবা দিয়ে আছে। যেতিয়া এটা জেগাত 2জন মানুহ থাকে তেতিয়া অলপ চলপ খুটখাট হয়, আৰু সেইটো তাৰমানে 20 তাৰিখৰ পৰা অখিল গগৈও আছে, 20 তাৰিখৰ পৰা বিমল বৰায়ো আছে। ডেফিনেটলি বিমল বৰা য'ত যায় বিজেপিৰ মানুহখিনি লগত থাকে, অখিল গগৈ য'ত যায় ৰাইজৰ দলৰ মানুহখিনি লগত থাকে, গতিকে অলপ চলপতো খুটখাট চলে, কিন্তু সেইটো আৰু মোৰ লেভেলত নহয়, আৰু সেইটো আমি ইগন'ৰ কৰিব লাগে, কাৰণ যোনে যি কৰিছে ৰাইজৰ ভালৰ কাৰণে এইটো কৰিছে। কোনেওতো কোৱা নাই যে বিমল বৰাই ৰিলিফৰ কাম কৰা নাই, অখিল গগৈও কৰিছে, বিমল বৰাই কৰিছে। এইটো হেল্থি কম্পিটিশ্যনটোতো ভাল না, কাক কোনে বেছিকৈ সহায় কৰিব পাৰে সেইটো কম্পিটিশ্যনতো আমি বেয়া পাবলগীয়া একো নাই। বিমল বৰাৰ টিংখঙত নিজৰ সমষ্টিত বানপানী হৈ আছে, তেওঁ বানপানী এৰি যদি শিৱসাগৰত লাগি ফুৰিছে সেইটোতো ধন্যবাদৰ পাত্ৰহে, নিজৰ সমষ্টি এৰি যদি লাগি আছে। আৰু কিবা আছে? Sir, one question regarding Assam-Arunachal border situation. Pema Khandu has said that investigation has begun. Can you give us an update on that, sir? You see, yesterday incident was painful, primarily because we have already settled our boundary dispute almost in all sectors. Only in 5 sectors, some disputes are still there. Yesterday in our cabinet, we have reconstituted our regional committee so that we can resolve the issue with Arunachal. We should not fight. We should not indulge in conflict, because ultimately we have to remain together. So I request Honorable Chief Minister of Arunachal that you must order an inquiry, you must find out the culprit, and you should punish. Sir, additionally, Arunachal in Prahangot, that sir. case itself, sir, TMPK has imposed an economic blockade on Arunachal Pradesh. You see, the Missing and Adis are like 2 brothers. I think they will discuss and they will withdraw. Today, the blockade has been given by Missing brothers and sisters. Against whom? Against the Adi, who are there from the same lineage. Today in morning, Ranush Pegu and Pema Khanduji both has talked, and I think solution will emerge during that day. I do not think that there will be permanent conflict, because we have so many similarity and common among people of Arunachal Pradesh and Assam. I don't think that this is a temporary setback we will overcome. স্যাৰ যিহেতু বিধানসভাৰ অধিৱেশনৰ সময়তো এইটো কথা কোৱা হৈছিল যে অৰুণাচলত সৰ্বাধিক আমাৰ যি ভূমি সোমাই আছে 14,000 হেক্টৰ, তাৰ লগতে আজি যিখিনি কথা ক'লে এইখিনি অসমীয়াত ক'লে আমি সুবিধা পাম। মই নাজানো, মই এইটো কথাই জানো যে আমাৰ মেক্সিমাম ভিলেজৰ ওপৰত অৰুণাচলৰ লগত সমাধান হৈ গৈছে। মাত্ৰ 5টা অঞ্চলৰ 52খন ভিলেজে সমাধানৰ কাৰণে ৰৈ আছে। গতিকে বিধানসভাত কি উত্তৰ দিছে মই নাজানো, তেওঁলোকে ৰিচেণ্ট এগ্ৰিমেণ্টবোৰ কনচিডাৰ কৰিছে নে নাই কৰা মই নাজানো, কিন্তু যোৱাকালি বৰ্ডাৰ ডিপাৰ্টমেণ্টে আমাক দেখুৱাইছে কেবিনেটত
যে 52খন ভিলেজতহে এতিয়া আমাৰ কনফ্লিক্ট আছে আৰু তাৰো বহুতখিনি ইতিমধ্যে সমাধান হোৱাৰ লাইনত আছে গতিকে মই ভাবোঁ যে অৰুণাচলৰ লগত যিটো আমাৰ সীমা সমস্যা আছে আমি খুব সোনকালে তাক সমাধান কৰিব পাৰিম ৰিজনেল কমিটিখনৰ কথা কৈছিল কিবা ৰিজনেল তাকে 5টা অঞ্চলত এই কনফ্লিক্ট আছে আগত 12টা অঞ্চলত আছিল এতিয়া 7টা অঞ্চলত সমাধান হ'ল এই 5টা অঞ্চলৰ বাবে আমাৰ এজন কেবিনেট মন্ত্ৰীয়ে এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে অৰুণাচলৰ এজন কেবিনেট মন্ত্ৰীয়ে এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে অৰুণাচলৰ ইলেকশ্যন আৰু অসমৰ ইলেকশ্যনৰ কাৰণে যোৱা 1-1.5 বছৰ কমিটিকেইখনে এক্টিভলি কাম কৰিব পৰা নাছিল এতিয়া আমি তাত আমি ভাল কৰি কাম কৰিম 123খন ভিলেজত আমাৰ সংঘাত আছিলে 71খন সমাধান হৈ গ'ল 52খন সমাধান হ'ব বাকী আছে আৰু যোৱাকালি য'ত গণ্ডগোল লাগিলে সেইটো এটা অমীমাংসিত অঞ্চল কিন্তু সমাধান হোৱা জায়গাবিলাকত দ্বিতীয়বাৰ আৰু লগা নাই তাত পিলাৰ বহুৱাই আছে আপোনালোকে কেতিয়াবা জাৰ্নেলিষ্টসকলে যাই চাব পাৰিব সাৰ্ভে অফ ইণ্ডিয়া ইতিমধ্যে তাত পাৰ্মানেণ্ট পিলাৰ বহাই আছে খালি 52টা অঞ্চল এই 52টাও মই ভাবোঁ যে এবছৰ ভাল কৰি লাগিলে মেক্সিমাম সেটেল হৈ যাব 52 123 was originally disputed out of that 71 has been resolved and 52 still remain in the disputed category আৰু কিবা প্ৰশ্ন আছে কৰিব পাৰে যদি আপোনালোকৰ কিবা মনত কিবা আছে স্যাৰ আপুনি এটা কনফিউজন ক্লিয়াৰ কৰি দিব আপুনি টোটেল ফ্লাডৰ ডেথ ৰিপৰ্টটো ক'লে 102 কিন্তু পিপিডিটোত আছিল 101 99 প্লাস 99 plus 2 99 is the death and 2 is the urban flooding correct 99 plus 2 99 life lost in flood 2 in urban flood so 101 বানক লৈ তদন্ত হয় মই নাজানো তদন্ত কৰাটো আপত্তি নাই যদি কোনোবাই কিন্তু বানক লৈ কি তদন্ত হ'ব কাৰণ লৈতো তদন্ত নহয় কাৰণবিলাক ইউনিভাৰ্চিটি বা শিক্ষানুষ্ঠানে ষ্টাডি কৰে ইয়াত CBI ইডিৰ কি তদন্ত হ'ব তদন্তটো ক্ৰিমিনেল একশ্যনত হয় আৰু এনেকুৱা ঘটনাত ষ্টাডি হয়